নিকেতনত, কিন্তু আজিৰ নামটো অকণমান বেলেগকে দিয়া হৈছে সপ্ত শক্তি সংগম। এতিয়া সপ্ত শক্তি বুলি কওঁতে সপ্ত মানে 7, শক্তি শক্তি কিছু সেই শক্তি হ্ৰাস পাইছে নেকি আমাৰ সমাজৰ বৰ্তমান পৰিস্থিতিবিলাকলৈ চাই তেনে অনুভৱ হয়। বিদ্যাভাৰতীয়েও সেই লক্ষ্যৰেই যোৱা 2025 চনৰ 5 অক্টোবৰৰ পৰা 2026 চনৰ 23 জানুৱাৰীলৈকে এটা কাৰ্যক্ৰম ৰাখিছে। মাতৃশক্তি যেতিয়া একগোট হওঁ, আপোনালোকৰ হৃদয়ত এনেও এক শক্তিৰ নিৰ্মাণ হয়। বাইদেৱে ইতিমধ্যে কৈ গৈছিল যে আমি আমাৰ এই বিশেষ অনুষ্ঠানটোৰ নামটো সপ্ত শক্তি সংগম কিয় ৰাখিছোঁ, মানে এইটো আমাৰ সন্মিলন হিচাপে, যে যি শক্তি আচলতে আমাৰ নিজৰ মাজতে আছে তাক আচলতে আমি এবাৰ আকৌ আত্মবিশ্লেষণ কৰি নিজৰ মাজতে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম। কাৰণ বহু সময়ত দেখা যায় যে আমাৰ যি শক্তি, যে স্বামী বিবেকানন্দই যেনেকে কৈ গৈছে যে আচলতে মানুহৰ ভিতৰত হেনো অপৰন্ত শক্তিৰ ভাণ্ডাৰ থাকে, কিন্তু যি শক্তিৰ উমান গোটেই জীৱনটোত মানুহ এজনে নাপায়। আৰু যিদিনা এই শক্তিৰ উমান পায় সেইদিনা মানুহে হেনো অসাধ্য সাধন কৰিব পাৰে। আৰু আপুনি আৰু মই আপোনালোকে গীতেৰে গাই গৈছে যে আমি আদি শক্তি, যে আমি এনেকুৱা এখন দেশত জন্ম লৈছো যে ভাৰতবৰ্ষ বিশ্বৰ এনেকুৱা কোনো এখন দেশ নাই যাক মা বুলি সম্বোধন কৰা হয়। সম্পদৰে চহকী বহুত দেশ থাকিব পাৰে, টেকনলজিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা দেশ বহুত থাকিব পাৰে, কিন্তু গোটেই বিশ্ব ব্ৰহ্মাণ্ডত ভাৰতবৰ্ষই এনেকুৱা এখন দেশ যাক মা বুলি সম্বোধন কৰা হয়। যেতিয়া বংকিম চন্দ্ৰ চট্টোপাধ্যায়দেৱে যেতিয়া তেওঁ বন্দে মাতৰমত এইটো কথা কৈছিলে যে তম হি দুৰ্গা দশপ্ৰকৰণ নাৰী, যে হে মা তুমিতো মাটিৰ টুকুৰা নহয় মোৰ কাৰণে, তুমিতো স্বয়ং জগত জননী। আৰু আমি ভাৰত মাৰ প্ৰতিজন সন্তানে এই কথা আমি আচলতে পূৰ্বপুৰুষৰ পৰাই হয়তো আমি আমাৰ তেজত কঢ়িয়াই লৈ ফুৰিছো যে মোৰ দেশখন কেতিয়াও এটা মাটিৰ টুকুৰা নহয়, এইটো স্বয়ং জগত জননী। আৰু আপুনি আৰু মই ইমানেই সৌভাগ্যশালী যে আমি ভাৰতবৰ্ষৰ নিচিনা এখন দেশত আকৌ মা হৈ পেলাই জন্ম পাইছো। কাৰণ মা মানে এনেকুৱা নহয় যে কেৱল সন্তান জন্ম দিছো। ভাৰতীয় দৰ্শনে কৈছে যি মহিলাই জীৱৰ মাজত শিৱৰ নিৰ্মাণ কৰিব পাৰে বেদব্যাসৰ মাতৃৰ নাম কি আছিল? তাঁতশালত কাপোৰ বওঁতে যিটো আমি মাকুটো চিনি পাই চাগে, আৰু মাকুটো ব্যৱহাৰ কৰোঁ। মাকুৰ ভিতৰত মহুৰাটো সুমুৱাই থবৰ কাৰণে এডাল কাঠি ব্যৱহাৰ কৰোঁ, নহয়নে? সেই কাঠিডালৰো এটা বিশেষ নাম আছে। কাঠিডালৰ নাম কি? হৈ গৈছিলে ভাৰতীয় দলত অসমৰ এগৰাকী কন্যাই স্থান পাইছিল আৰু বিজয় হৈ বাংলাদেশক পৰাজিত কৰি বিজয়ী দল হৈ পেলাই ভাৰতে গৌৰৱ কঢ়িয়াই আনিছে। তাত এগৰাকী অসমীয়া ছোৱালী আছিল, যুৱতী। সেই ছোৱালীগৰাকীৰ নাম কি? উমা চেত্ৰী। শুদ্ধ উত্তৰ। চবে হাত দাঙিলে ভাল লাগে ন? সহজ সহজ প্ৰশ্ন সুধো সেইকাৰণে। অসমৰ পুৰণি নাম কি? ৰজাৰ পত্নীসকলে, ৰাণীসকলেও কাপোৰ বব লাগিছিল। সদাগৰৰ পত্নীসকলেও কাপোৰ বব লাগিছিল। আমি সাধুবিলাকত পাওঁৱেই বাৰু। এতিয়া কথা হ'ল, মই এটা বাক্য কম, সেই বাক্যটো কোনে কৈছিল সেইটো ক'ব লাগে। অসমীয়া মহিলাই তাঁতশালত সপোন ৰচে। অসমীয়া মহিলাই মানে অসমীয়া নাৰীয়ে তাঁতশালত সপোন ৰচে। এই কথাষাৰ এগৰাকী বিখ্যাত মানুহে কৈছিল। অসমৰ বিষয়ে, অসমৰ মহিলাসকলৰ বিষয়ে ক'বলৈ গৈ কোনে কৈছিল? শুদ্ধ উত্তৰ। মহাত্মা গান্ধীয়ে কৈছিল। আমাৰ ভাৰতৰ জাতীয় সংগীতটো আপোনালোকে সকলোৱে জানে। কোনে ৰচনা কৰিছিল? জনগণ মন অধিনায়ক জয় হে। আমাৰ কুইজ অনুষ্ঠানটো ইমানতে আমি
Oh